বহাগ আহিছে, নাহৰো ফুলিছে। পিছে নাহৰক আদৰা মানুহজনহে নাই। নাহৰ পাতৰ আঁৰৰ পৰাই তেওঁ আমালৈ চাইছে। বতাহত ভাহি আহিছে ঐ নাহৰৰ সুৰ। জুবিনবিহীন চহা অসমীয়াৰ প্ৰথমটো বহাগ, কিন্তু অসমীয়াৰ মনত নাই ৰঙালীৰ উছাহ। বিহু মানেই যেন জুবিন আৰু সেই মায়াবী কণ্ঠ। কেনেকৈনো জুবিনক এৰি বিহু পালিব অসমীয়াই। খুচৰিৰ পৰা বিহুৰ যোজনালৈ সকলোতে পাহৰিব নোৱাৰা সেই সুৰটো ব্ৰহ্মপুত্ৰৰ দৰেই অসমীয়াৰ শিৰাই শিৰাই প্ৰবাহমান হৈ আছে। প্ৰতিখন বিহু মঞ্চই এইবাৰ হৈ পৰিব উৰুঙা উৰুষা। বিহুৰ মঞ্চত শুনা নাযাব সেই আপোন আপোন লগা সুৰ। প্ৰকৃতিপ্ৰেমী জুবিনৰ শূন্যতাই ব্যথিত কৰি তুলিছে অসমবাসীক। জুবিনবিহীন এই বহাগে চকুলো বোৱাইছে গৰিমা শইকীয়া গাৰ্গৰ। চাংচাৰিস্থিত আম্বেদকাৰ মিছনৰ নাহৰ উৎসৱত অংশ লৈ গৰিমাই ক'লে, নাহৰৰ দেশৰ জুবিনক নাহৰৰ মাজতেই বিচাৰি পাব অসমীয়াই। জুবিনৰ নামত আমাৰ সাধ্য অনুসাৰী, আমাৰ সামৰ্থ্য অনুসাৰী সৰু সৰু কিছুমান কাম মানুহৰ কাৰণে, প্ৰকৃতিৰ কাৰণে, সমাজৰ কাৰণে কৰিবলৈ আগবাঢ়িছোঁ। এটা নতুন পদক্ষেপ এখোজ এখোজকৈ মাত্ৰ দিব বিচাৰিছোঁ। আপোনালোকৰ সহযোগত সেয়া চাগে সম্ভৱ হৈ উঠিব। আমি তেনেদৰে সৰু সৰু এনেকুৱা ভিতৰুৱা অঞ্চলসমূহৰ লোকসকলৰ কাৰণে কিবা কিবি সৰু সুৰা কাম কৰিবলৈ চেষ্টা কৰিম, তেওঁলোকক উপকৃত কৰিবলৈ বা তেওঁলোকক সামান্য সহায় কৰিবলৈ আমাৰ যিখিনি সাধ্য আছে বা আমাৰ সামৰ্থ্য আছে সেইখিনিৰে। আৰু একেলগে আমি কাম কৰি যাম। সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আপোনালোকে আমাক সেইখিনি শক্তি দিয়ক, সেইখিনি সাহস দিয়ক আৰু জুবিনক সদায় আপোনালোকৰ অন্তৰত জীয়াই ৰাখক, তাকে কামনা কৰিছোঁ। বিহুৰ প্ৰাকক্ষণত সোণাপুৰৰ আশ্ৰয়স্থলীত নীৰৱে শুই থকা ঈশ্বৰ পুত্ৰৰ কাষলৈ আহিছে অজস্ৰ অনুৰাগী। উচুপি উচুপি ঈশ্বৰ পুত্ৰৰ সৈতে পাৰ কৰিছে সময়, দাবী তুলিছে ন্যায়ৰ। অধিকাংশ তথাকথিতই জুবিনক লৈ দি অহা অভিযোগ হয়তো এইবাৰ দিব নালাগে। বোকা নৃত্য কৰি উদ্ভণ্ডালি কৰা বুলি সমালোচনাও কৰিব নালাগে। সেইসকলে হয়তো বুজাই নাছিল যে এয়া আছিল প্ৰজন্মৰ পৰা প্ৰজন্মলৈ জুবিন নামৰ সত্তাটোৰ প্ৰতি থকা আৱেগ। হয়তো সেই আৱেগ এইবাৰ নেদেখিব এইসকল তথাকথিত বুদ্ধিজীৱীয়ে। কিন্তু তেওঁলোকে দেখিব সীমাৰ পৰিধি ভাঙি অন্তৰত ৰাজত্ব কৰা জুবিন নামৰ সেই আৱেগটোৰ প্ৰতি অসমীয়াৰ প্ৰেম আৰু চকুলোৰে বৈ অহা তপত লোতক। এই নাহৰেই সকলোকে সোঁৱৰাই দিব অসমত আছে জুবিন মলীয়া এজাক মানুহ, যিয়ে মাথো নিস্বাৰ্থভাৱে ভাল পাবলৈ শিকিলে, যাৰ অন্তৰত নাই কোনো কপটতা। বাইহাটাৰ পৰা ভগদত্ত ডেকাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।